নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ অন্য এটা ভিডিঅ'ত আজি ভিডিঅ'টো লৈছো এটা ইম্পৰ্টেন্ট ভিডিঅ' ফিচাৰিজ সম্পৰ্কে ভিডিঅ' কোনবাই যদি মৎস্যত মাছ পোহে মাছমৰীয়া মৎস্যত ব্যৱসায় মাছ বেপাৰী সকলে আপোনালোকে এই ৱেবছাইটটো ৰেজিষ্টাৰ কৰিব লাগিব আপোনালোকে যদি ৰেজিষ্টাৰ কৰে আপোনালোকক পইচা দিব আপোনালোকে ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক আৰু জনে আপোনালোকৰ মাছৰ বেপাৰী কৰে আৰু নকৰাখিনিও আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে ডকুমেন্ট অকল আপোনালোকৰ আধাৰ কাৰ্ডটো আধাৰ লিংক মোবাইল নাম্বাৰটো লাগিব আধাৰ কাৰ্ডটো লাগিব আৰু আধাৰ লিংক মোবাইল নাম্বাৰটো লাগিব আৰু বেংক একাউণ্টটো লাগিব বেংক একাউণ্টত আপোনালোকৰ পইচা সোমাব কিমান পইচা সোমাব আৰু কেনেকৈ আবেদন কৰে সকলোখিনি কম এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব তেতিয়া ভালদৰে বুজি পাব বলক তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব সেই লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এই ৱেবছাইটটোত আহি যাব এই ৱেবছাইটটোত অহাৰ পাছত ইয়াতে লিখা আছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াতে তাৰ পাছত ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পাছত ইয়াতে আপোনালোকৰ NFDP ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব আপোনালোকে এখন চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব প্ৰথমতে আজি আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আপোনালোকে যদি মাছ বেপাৰী হয় তেনেহলে আপোনালোকে ৰেজিষ্টাৰ কৰাটো বাধ্যতামূলক হয় আপোনালোকে এনেকৈ আবেদন কৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে আবেদন কৰা শেষত আপোনালোকে পইচা লাভ কৰিব নিজৰ বেংক একাউণ্টত পইচা লাভ কৰিব ঠিক আছে আবেদন কৰিবলৈ হলে প্ৰথমতে আপোনালোকে এই ৱেবছাইটটোত যাব নিজৰ মোবাইলতে কৰিব পাৰিব একেবাৰে সিম্পল হয় ইয়াতে নিউ ইউজাৰ যেটো দেখাই আছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ তললৈ আহি যাব ইয়াতে আছে এপ্লাই এজ এ ইন্ডিভিজুৱেল ব্যক্তিগত হলে আপোনালোকে ব্যক্তিগত কৰিব আৰু এপ্লাই এজ এ অৰ্গেনাইজেশ্যন সংগঠন হলে সংগঠন কৰিব যদি আপোনালোকে ব্যক্তিগতভাৱে কৰিব বিচাৰে তেনেহলে ক্লিক হিয়াত ক্লিক কৰিব তাৰ পাছত ইয়াতে আপোনালোকৰ কৈছে আপোনালোকে ব্যক্তিগত কৰিবৰ কাৰণে ইন্ডিভিজুৱেল ৰেজিষ্ট্ৰেশ্যনত মই দেখাই দিছো ইয়াতে ইনফৰমেশ্যন দিয়া আছে আধাৰ নাম্বাৰ লাগিব লগতে আধাৰ লিংক মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব বুলি লিখা আছে ইয়াতে যেটো মোবাইল নাম্বাৰ দিব হে মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ সৈতে লিংক থকা হ'ব লাগিব তেতিয়াহে আপোনালোকৰ কামটো হ'ব ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকে দি দিব ঠিক আছে মোবাইল নাম্বাৰটো আপোনালোকে দিয়াৰ পাছত ইয়াতে যেটো ক্যাপচাৰ কোড আছে এই ক্যাপচা কোডটো আপোনালোকে ইয়াতে ফিল কৰিব ইয়াতে যেটো ক্যাপচা কোড দিয়া আছে ক্যাপচা কোডটো ইয়াতে ফিল কৰি সেন্ড ওটিপিত ক্লিক কৰিব সেন্ড ওটিপিত ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত ওটিপিটো আহিব ওটিপিটো আপোনালোকে ফিল কৰাৰ পাছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব ঠিক আছে এনেকৈ খোল খাই আহিব খোল খাৰ পাছত আপোনালোকৰ পুৰাব লাগিব সোশ্যাল ক্যাটাগৰীটো আপোনালোকৰ কাষ্টটো কি হয় জেনাৰেল হয় নে OBC হয় নে SC হয় নে ST হয় আপোনালোকে দিব লাগিব আৰু দিছে মেৰিটেল ষ্টেটাছ আপুনি বিয়া পাতিলে নে নাই পতা হেতু দিব লাগিব যদি পাতিলে ইয়াস দিব যদি নাই পতা নো দিব ঠিক আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশনটো দিছে কোৱালিফিকেশন আপোনালোকৰ প্ৰাইমেৰী মেট্ৰিক আন্ডাৰ গ্ৰেজুৱেট আপোনালোকৰ কি হয় যদি আপোনালোকে বলে এতলকে পঢ়িছিলে 6 লকে পঢ়িছে তেতিয়া প্ৰাইমেৰী দিব আৰু যদি আপোনালোকে মেট্ৰিক পাস কৰিছে মেট্ৰিকুলেশ্যন দিব আৰু যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়া আপোনালোকে আন্ডাৰ গ্ৰেজুৱেট দিব ঠিক আছে মই গ্ৰেজুৱেট কাৰণে গ্ৰেজুৱেট দিছো ঠিক আছে তাৰপিছত এনুৱেল ইনকামটো হৰিছে আপোনালোকৰ এনুৱেল ইনকামটো কিমান হয় ইয়াতে কৈছে আপোনাৰ একৰ পৰা 5 কৰোৰ ভিতৰত 50 লাখৰ পৰা 1 কৰোৰ ভিতৰত 10 লাখৰ পৰা 50 লাখৰ ভিতৰত 10 কৰতকৈ কম একৰ পৰা 1 লাখৰ পৰা 10 লাখৰ ভিতৰত 0 to 1 লাখ এতিয়া আপোনালোকে কমটো দিলে বেছি ভাল হয় মই এতিয়া কমটো দিম 0 ৰ পৰা 1 লাখৰ ভিতৰত দেখা দিছো মানে 1 লাখৰ ভিতৰত দেখা দিছো ঠিক আছে আৰু এটো UAN নাম্বাৰ নিদিলেও হ'ব আৰু ইয়াতে আৰু দিব্যাং মানে আপোনালোকৰ শাৰীৰিকভাৱে আপোনালোকে সক্ষম নেকি কিছুমানৰ হাত ভৰি ভঙা এইবিলাক থাকে নহয় চকুৱে নেদেখা যদি নহয় নো দিব এটো কৈছে are you listed with any government or state entity on fisheries sector আপোনালোকৰ গভৰ্ণমেণ্টৰ কিবা লিষ্টেড আছে নেকি ফিচাৰী সেক্টৰ যদি নাই নো দিব তাৰ পাছত এখিনি সকলোখিনি পুৰা পাছত আপোনালোকে 7x ত ক্লিক কৰিব 7x ত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াতে এড্ৰেছটো দিব আছে ষ্ট্ৰীট নেম আপোনালোকৰ ইয়াতে নিজৰ গাঁওখনৰ নামটো লিখি দিব ঠিক আছে মই গাঁওখনৰ নামটো লিখি দিছো এটা ল্যান্ডমাৰ্ক দিব পাৰে নিদিব পাৰে তাৰ পাছত ইয়াতে এখিনি অটোমেটিক ফিল হৈ আছে আৰু ইয়াতে আপোনালোকে কাৰেন্ট এড্ৰেছ সেম এজ পাৰ্মানেন্ট এড্ৰেছত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ আহিব আকৌ 7x ত আপোনালোকে ক্লিক কৰিব তাৰ পাছত অকুপেশন আপোনালোকৰ কি কৰি আছে আপোনালোকে কি কৰি আছে হেতু আপোনালোকে দিব এতিয়া ফিচাৰ বলে আপোনালোকে মাছ ধৰে ফিচাৰ দিব আৰু কিবা কিবি কৰি আছে যেতিয়া আপোনালোকে আদাৰছত দিব পাৰে আপোনালোকে যি কৰি আছে ইয়াতে আপোনালোকে লিষ্টখনত আপোনালোকে চেক কৰি লব ঠিক আছে তাৰ পাছত ইয়াতে আহিলে টাইপ অফ এক্টিভিটিজ এংগেজ ইন এতিয়া আপোনালোকে
এইখিনি আইল্যান্ড ফিছ তাৰপিছত মাইন ফিছ নট এপ্লিকেবল আপোনালোকে চাই পেলাই দি ল'ব টাইপ অফ এংগেজমেণ্ট ফুল টাইম পাৰ্ট অফ এটা ফুল টাইম হিচাপে কাৰণে পাৰ্ট টাইম এতিয়া মই পাৰ্ট টাইম হিচাপে কাৰণে পাৰ্ট টাইম দিছোঁ আপোনালোকে ফুল টাইম দিব ঠিক আছে আপোনালোকে ফুল টাইম দিব স্পেচিছ এটো দিব পাৰে নিদিব পাৰে এইখিনি নিদিলে হ'ব 7x ত আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰটো লাগিব ঠিক আছে একাউণ্ট নাম্বাৰটো দিব লাগিব বেংক একাউণ্ট বেংক নেমটো সিলেক্ট কৰিব লাগিব IFSC কোড দিব লাগিব বেংক একাউণ্ট নাম্বাৰ দিব লাগিব আকৌ পুনৰ বেংক একাউণ্ট নাম্বাৰ দি ভেৰিফাই কৰিব লাগিব মই এইখিনি আপোনালোকক কৰি দেখাই লৈছোঁ তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰটো ফিল কৰাৰ পাছত এনেদৰে ভেৰিফাই বুটামত ক্লিক কৰিব ভেৰিফাইড এনেকৈ আপোনালোকৰ অকণমান টাইম ল'ব ভেৰিফাই কৰিব Your account has not been verified NPCS but still submit your form. এটো ভেৰিফাই নহয় বুলি দিছে আপোনালোকে ডাইৰেক্ট এবাৰ প্ৰিভিউ কৰিব পাৰে প্ৰিভিউ কৰি পেলাই আপোনালোকে এনেকৈ চাই ল'ব পাৰে সাবমিট বুটামত ক্লিক কৰি দিব যদি সব শুদ্ধ আছে তেন্তে আপোনালোকে সাবমিট কৰি দিব ইয়াতে কৈছে কংগ্ৰেচুলেশ্যন ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নেশ্যনেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্ম এটো না ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছে ডাউনলোড চাৰ্টিফিকেটত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ মাজত এখন চাৰ্টিফিকেট আপোনালোকৰ ডাউনলোড হৈ যাব এখন চক এখন চাৰ্টিফিকেট এখন ডাউনলোড হৈ গৈছে ইয়াতে গৈ আপোনালোকে প্ৰিন্ট নিব পাৰে ঠিক আছে এখন চাৰ্টিফিকেটখন আপোনালোকে এনেকৈ প্ৰিন্ট নিব পাৰে এখন চাৰ্টিফিকেট নেশ্যনেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্ম ফিচাৰিজ এণ্ড আদাৰ্ছ নট এপ্লিকেবল এখন দি দিছোঁ এইখন আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে ঠিক আছে এনেকৈ আপোনালোকে ফিচাৰিজৰ চাৰ্টিফিকেট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে ফিচাৰিজ মাছমৰীয়াসকলে কৰিব পাৰে মাছমৰীয়া নহ'লেও আপোনালোকে কৰিব পাৰে যদি আপোনালোকে মাছ বিকিম বুলি ভাবিছে তেনে কৰিব পাৰে আৰু আপোনালোকে কৰাৰ আপোনালোকৰ বেনিফিট হ'ব আপোনালোকৰ একাউণ্টত পইচা সোমাব পইচা আপোনালোকৰ কিমান টকা সোমাব সেইটো মই শেষত কৈ দিছোঁ সেইটো পইচাটো সোমাব আপোনালোকৰ 76 টকাকৈ বেংক একাউণ্টত সোমাব আৰু আপোনালোকৰ লাভ হ'ব এই চাৰ্টিফিকেটখন আপোনালোকে পাব চাৰ্টিফিকেটখন পোৱাৰ পাছত আপোনালোকৰ পিছত আপোনালোকৰ কামত আহিব তেতিয়া আপোনালোকে কিবা কিবি বেনিফিটছ আপোনালোকে পাব ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব একেবাৰে সিম্পল হয় আৰু ইয়াতে গোটেইখিনি স্কেনাৰ আহি যাব ডিজিটেল প্ৰফেচনেল চাৰ্টিফিকেট হয় এইখিনি আপোনালোকে ধুনীয়াকৈ এখন আপোনালোকৰ চাৰ্টিফিকেট ডাউনলোড হৈ গৈছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব ফিচাৰিজ চাৰ্টিফিকেট যদি এনেকৈ ডাউনলোড কৰিব বিচাৰে ফিচাৰিজ আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে আৰু আপোনালোকৰ বেনিফিট পইচা হ'ব যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবা বুজি নাপালে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব